Hati kan dilige ceklo yo nirang dia tu hangjo tu. Jakar biang long awe. Ini tu gamang dekela. Hempe ke hang sobalisi. Are kusitola. Hempe gamen pen সংজ্ঞা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰক আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কাৰ্বি পৰিষদৰ টীম কাৰ্বি আংলঙে। সেই উদ্দেশ্যে সোমবাৰে লাংহিন সমষ্টিৰ অন্তৰ্গত জাইপঙৰ লখনবি গাঁৱত অনুষ্ঠিত হয় বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। ঘণ্টাজোৰা নিৰ্বাচনী ভাষণত বিজেপি চৰকাৰৰ কাৰ্যকালত প্ৰদান কৰা চৰকাৰী অভিলাষী আঁচনিসমূহ অৱগত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত আগন্তুক ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰাবলৈ উপস্থিত থকা ৰাইজক আহ্বান জনায়। আনহাতে উক্ত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ উপৰিও ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছো, বিধায়ক দৰসিং ৰাংহাং, কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য থৰেন্দ্ৰ ব্ৰহ্মৰ লগতে জাইপং অঞ্চলৰ স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে উক্ত সভাতে জাইপঙৰ জ্যেষ্ঠ বিজেপি নেতা কিৰণ টকবি, চেমসিং ৰংপি আৰু ৰাজীৱ মিলিকৰ নেতৃত্বত কংগ্ৰেছ আৰু জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স চমুকৈ APHLC দল ত্যাগ কৰি সৰ্বমুঠ ৩২০টাকৈ পৰিয়ালে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত। ডক্টকাৰ পৰা নেত্ৰকমল শইকীয়াৰ ৰিপৰ্ট, 24 অসম এনি।